ৰহাত গান্ধী জয়ন্তী উপলক্ষে দুখনকৈ আঁচনিৰ উদ্বোধন। আজি 2 অক্টোবৰ গান্ধী জয়ন্তী। গান্ধী জয়ন্তী উপলক্ষে ৰহা পৌৰসভাৰ উদ্যোগত পুৱা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাৰে স্মৰণ কৰাৰ পাছতেই প্ৰতিমা বিসৰ্জনৰ সুবিধা হেতু ৰহা নতুন দলংস্থিত কলং নদীত পঞ্চদশ বিত্তীয় আয়োগ বৰ্ষ 2021-22 দ্বিতীয় কিস্তি বৰ্ষৰ অধীনত 22 লাখ টকাৰে নিৰ্মিত কলং নদীঘাট আৰু দ্বিতীয়তে ৰহা পৌৰসভাৰ দ্বাৰা পঞ্চদশ বিত্তীয় আয়োগ 2021-22 বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তিৰ অধীনত 63 লাখ টকাৰে নিৰ্মিত কমাৰজান পানী যোগান আঁচনিৰ উদ্বোধন ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকাই ৰাইজৰ বাবে মুকলি কৰি দিলে। এই উদ্বোধনী অনুষ্ঠানত ৰহা পৌৰসভাৰ উপপৌৰপতি অনিমা দাস, কাৰ্যবাহী বিষয়া পুৰবী পাটকৃষি সহ মহিলা আয়ুক্তসকল উপস্থিত থাকিল। প্ৰথমতে মই সাংবাদিক বন্ধুক নমস্কাৰ জনাইছোঁ। আজি আমাৰ ৰহা পৌৰসভাই মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনত ইয়াক ফটোত মাল্যাৰ্পণ কৰি আমাৰ দুটা স্কিম আছিলে উদ্বোধন কৰিবলগীয়া। প্ৰথমটো হৈছে ৰহা পৌৰসভাৰ অন্তৰ্গত 2 নং ৱাৰ্ডত যি এটা ঘাট, সেই ঘাটটো আমি অপেনিং কৰিছিলোঁ। সেই ঘাটটো ৰহাবাসী ৰাইজৰ কাৰণে বহুত প্ৰয়োজনীয় ঘাট আছিল। সেইটো কাৰণে আমি ঘাটটো অপেনিং কৰিছোঁ আৰু পূজা দেৱী দুৰ্গা দেৱীৰ মূৰ্তিসমূহ আমাৰ সেই ঘাটত বিসৰ্জন দিয়া হয়। গতিকে ঘাটটো সুব্যৱস্থা নাছিল বাবে আমি ৰহা পৌৰসভাই সেই ঘাটটো 15 ফাইনেন্সৰ আনটাইড ফাণ্ডৰ পৰা 22 লাখ টকা ক্ৰয় কৰি আমি সেই ঘাটটো সুব্যৱস্থা কৰি এটি ঘাট আমি আজি উদ্বোধন কৰিছোঁ। আমাৰ সেই উদ্বোধনস্থলীত আছিলে আমাৰ ৰহা পৌৰসভাৰ উপপৌৰনেত্ৰী সন্মানীয় অনিমা বাইদেউ আৰু কাৰ্যবাহী বিষয়া সন্মানীয় পূৰ্বী পাটকৃষি বাইদেউ আৰু আমাৰ সন্মানীয় মহিলা আয়ুক্তসকল আছিল আৰু আমাৰ অফিচৰ কৰ্মচাৰীসকল আছিল। দ্বিতীয়তে আমাৰ আৰু এটা আমি আঁচনি মিছন কৰিছোঁ। সেইটো হৈছে ৰহা পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডৰ এটা মানে জল জীৱন মিছনৰ অধীনত এটা পানী যোগান আঁচনি আমি উদ্বোধন কৰিছিলোঁ। তাতে আমি 100 ঘৰ মানুহৰ পানীৰ সুবিধা পোৱাকৈ সেই মিছনৰ যোগেদি আমি এটা জল জীৱন আঁচনি তৈয়াৰ কৰা হৈছিল আৰু আজি এই দিনতে আমি 2 অক্টোবৰ তাৰিখতে আমি সেই আঁচনিখনো আমি সকলো ৰাইজৰ সহযোগত আৰু সেই মহিলা আয়ুক্ত সঞ্জীৱ হাজৰিকাও তাতে উপস্থিত আছিলে। গতিকে সকলো মিলি আমি সেই আঁচনিখনো আমি উদ্বোধন কৰিছোঁ। এই আঁচনিৰ বাজেট কিমান আছিলে? সেই আঁচনিখনৰ বাজেট আছিলে 15 ফাইনেন্সৰ টাইট গ্ৰাণ্ডৰ 63 লাখ। আজি মানে আপোনাৰ গান্ধী জয়ন্তী মানে মুকলি কৰা হৈছে। হয়, গান্ধী জয়ন্তীৰ দিনটোলৈকে আমি অপেক্ষা কৰিছিলোঁ। আজি আমি এটা ভাল দিন, সেই দিনটোতে আমি আজি এই দুইটা আঁচনি উদ্বোধন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিকানী।